নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই জিকে পাৰ্টৰ ভিডিঅ' অনা নাই। আজি ইংলিছৰ যি গ্ৰামাৰ ছেকশ্যনটো তাৰ ওপৰত ভিত্তি কৰি আগতে অহা কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি কুৱেশ্যন লৈ আহিছোঁ। আৰু জানে এই ইংলিছৰ ছেকশ্যনটোৱে চবকে কন্দুৱায়, যাতে ইয়াৰো কেইটামান আহে। মেইনলি লাষ্ট ইয়েৰ পেপাৰখনত 8-9টামান কুৱেশ্যন আহিছে, তাৰে ইজি গ্ৰামাৰ, বহুত ইজি গ্ৰামাৰ আহিছে, যাতে আপোনালোকে নেক্সট বাৰ হ'লে আকৌ ভুল নকৰে কেনেকৈ ট্ৰিক্সত আমি কৰিব পাৰোঁ মই দেখাই দিম এই ভিডিঅ'টোৰ জৰিয়তে। আৰু তাৰ লগতে বেলেগ কুৱেশ্যনো আপোনালোকে পাব, যাতে আমি তেনেকুৱা ধৰণৰ কুৱেশ্যন এক্সপেক্ট কৰিব পাৰোঁ। ঠিক আছে, বেছি দেৰি নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো প্ৰথমতে আমি যোৱাবাৰ অহা কুৱেশ্যন কেইটামান চাই লওঁ, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। মই লাষ্টত এইকেইটা ছল্ভ কৰিম বাৰু। এতিয়া চাওকচোন, এটা নেৰেশ্যনৰ কুৱেশ্যন, চৰি এইটো নহয়, এইটো সেইটো ভইচ এনচাৰ আহিছে। ভইচ এনচাৰ কেনেকৈ কৰিব লাগে মই দেখাই দিম লাহে লাহে ভিডিঅ'ত, আজি অনা নাই বাৰু। তাৰপিছত এইকেইটা দেখাই দিলে আপোনালোকক প্ৰিপ'জিশ্যন গম পাব কেনেকৈ ছল্ভ কৰে। নেক্সট এইকেইটা আছে চেণ্টেঞ্চ ৰিৰাইটাৰ, এইকেইটাও কৰিব পাৰিব। আৰু ইয়াতে নেৰেশ্যন এটা আছে, এইটো নেৰেশ্যন একদম ইজি নেৰেশ্যন আহিছে। আপোনালোকে চালেই ইয়াৰ আনচাৰটো ক'ব পাৰিব কেনেকৈ কি হ'ব। আপোনালোকে বেছিক নাজানিলেও, বহুতখিনি নাজানিলেও, মোক কম জানিও ইয়াৰ আনচাৰটো কৰিব পাৰিব। ঠিক আছে, আৰু ইজি কুৱেশ্যনত কি আহিছিলে এইটো চাওক। ইয়াত আপোনালোকৰ টেগ কুৱেশ্যন দেখা পাইছে, এইটো টেগ কুৱেশ্যন হয়নে। আৰু এইটো আৰ্টিকলছৰ আহিছে, আৰু এইটো আপোনালোকে কাৰেক্ট টেন্স ক'ব পাৰে, নেৰেশ্যন ক'ব পাৰে। যদি যিকোনো এটা বিষয় ভালদৰে জানে এইটো কুৱেশ্যন আনচাৰ কৰিব পাৰিব। ঠিক তেনেকৈ এইটো, ঠিক আছে, নেৰেশ্যন বা আমি কাৰেক্ট টেন্স যিটো পাওঁ, যিটো ক্লাছ 10ত 2 মাৰ্কৰ ব্ৰেকেটৰ ভিতৰত আহে যে, সেইটোৰ ওপৰত কুৱেশ্যন আছে। ঠিক আছে, এইবিলাক ইজি ট্ৰিক্স, আপোনালোকে ইমান চেণ্টাৰ কৰিব নালাগে। এই আপোনালোকে দেখিলে গম পাব 8, 9, 10 নম্বৰ এনেই আৰামত পাই যাব, নৰ্মেল পঢ়িলেও আপোনালোকে পাব। ঠিক আছে, গতিকে মই ইয়াৰ ওপৰত ভিত্তি কৰি এতিয়া এইটো আলোচনা কৰোঁ, লাষ্টত এইকেইটা কুৱেশ্যন আনচাৰ কৰিম। আপোনালোকে এতিয়া মই এনে কুৱেশ্যনকেইটা চাওক। এতিয়া প্ৰথম কুৱেশ্যনটো হৈছে কি, চি বট ডেছ আমব্ৰেলা। ঠিক আছে, ইয়াৰে শুদ্ধ আনচাৰটো কি হ'ব? এই অপশ্যন আছে এ, এন, দ্য আৰু ন' আৰ্টিকল। আমি কি জানো, দ্য ইউজ কৰিব নোৱাৰোঁ, দ্য হ'ল এটা ডেফিনেট আৰ্টিকল। ঠিক আছে, ইয়াৰে শুদ্ধ আনচাৰটো কি হ'ব? এন। এইটো চাব দেই, ভাৱেল আমি কি জানো, এ, ই, আই, অ', ইউ। যিকোনো এটা ৱৰ্ডত যদি এই 5টা ভাৱেল দেখা পাওঁ, তাৰ আগত আমি কি ইউজ কৰিব লাগে? আমাক সৰুতে কি পঢ়াইছিলে? এন ইউজ কৰিব লাগে। কিন্তু তাতে আমাৰ কি হৈ যায়? ভুল হৈ যায় ন। যেতিয়া এইটো আপোনালোকে চাব, যেতিয়া ইউৱে তাৰ নিজৰ ওচৰত মানে ইউ চাউণ্ড কৰিব, তেতিয়া কিন্তু আমি এ বহাব নোৱাৰোঁ। কি বহাব লাগিব? এন বহাব নোৱাৰোঁ। কি বহাব লাগিব? এ বহাব লাগিব। যেতিয়া আকৌ ইউৱে আও চাউণ্ড কৰিব, ঠিক আছে, ইউক যদি আমি যেনেকৈ আমব্ৰেলা দেখিছেনে, আও চাউণ্ড কৰিব, তেতিয়াহে তাৰ আগত আমি কি বহাব লাগিব? এন। ঠিক আছে, ইয়াত আমি আমব্ৰেলা বুলি কওঁ, ইউম্বেলাটো নকৰোঁ। ইউম্বেলা যদি কোৱা হয় এ বহালোঁ হয়, যদি আমব্ৰেলা আছে গতিকে কি হ'ব? ইয়াৰ শুদ্ধ আনচাৰটো এন। ঠিক আছে, আপোনালোকে নাপাহৰিব, এইটো মনত ৰাখিব। নেক্সট চাওঁ, হি ইজ বেষ্ট অনেষ্ট পাৰ্চন। এইটোতো চবেই জানে, হনেষ্ট হয়নে। আমি মাতো কেনেকৈ? অনেষ্ট বুলি মাতো, কিন্তু স্পেলিঙত আগতে কি আছে? এইচ আছে, কিন্তু চাউণ্ডটো কিহৰ হৈছে? আমাৰ স্বৰবৰ্ণ চাউণ্ড হৈছে, যিখন আমাৰ অখনৰ চাউণ্ড হৈছে হয়নে, অনেষ্ট বুলি কওঁ। গতিকে ইয়াৰ আগতে কি হ'ব? এন। ঠিক আছে, যদিও এইচ আছে, ভাৱেল নাই, তথাপিও আমি চাউণ্ডটো কি কৈছোঁ? চাউণ্ড কৰিছোঁনে, গতিকে তাৰ আগত কি হ'ব? এন। নেক্সট চাওঁ, আই চ' ডেছ এন ইউৰোপিয়ান টুৰিষ্ট। মই আপোনালোকক আগতে কৈছোঁনে, ই আছে, কিন্তু আমি চাউণ্ডটো কি কৈছোঁ? ইউ কৈছোঁনে হয়নে, ইউৰোপিয়ান হয়নে। গতিকে তেনেকুৱা ক্ষেত্ৰত কি আহিব? এ, ইউৰোপিয়ান। ঠিক আছে, নেক্সট, চি ৱান্টছ টু বি ডেছ ইঞ্জিনিয়াৰ। ইঞ্জিনিয়াৰ নকয়, ইঞ্জিনিয়াৰ হয়নে। গতিকে তেনেকুৱা ক্ষেত্ৰত কি হ'ব? আমাৰ ইয়াৰ শুদ্ধ আনচাৰটো কি হ'ব? এন। ঠিক আছে, হি ৱেইটেড ফৰ ডেছ আৱাৰ। কি হ'ব? অলপ আগত আমি পাইছোঁ এইচ হাৱাৰ নকওঁ, আমি কি কওঁ? আৱাৰ কওঁ। ডেট মিনছ এন আহিব ইয়াৰ। ঠিক আছে, এই ইজি প্ৰিপ'জিশ্যন, ইমান টান নহয়। আৰ্টিকল, দিছ ইজ ডেছ ইউনিভাৰ্চিটি ইন মাই টাউন। মইতো কি কৈছিলোঁ? ইউৰে যেতিয়া নিজৰ উচ্চাৰণ কৰিব, তেতিয়া তাৰ আগত আমি কি নবহাওঁ? এন নবহাওঁ। ঠিক আছে, গতিকে কি হ'ব? ইউৱে ইউনিভাৰ্চিটি কৈছে, গতিকে কি নবহাওঁ আমি? ভাৱেল যদিও ইউ এটা, গতিকে আমি কি নবহাব নোৱাৰোঁ? এন বহাব নোৱাৰোঁ। গতিকে ইয়াৰ আনচাৰটো কি হ'ব? এ। ঠিক আছে, নেক্সট চাওঁ,
চি ইজ গুড ডেছ মেথমেটিক্স চৰি এতিয়া চাব যিকোনো ছাবজেক্ট মেথমেটিক্স বুলি নহয় যিকোনো ছাবজেক্টৰ কথা ক'ব যেতিয়া তাক সদায় ছাবজেক্টৰ আগত এটা একদম ফিক্স প্ৰিপজিশ্যন এটা লাগে এইটো কি হ'ব এট হি ইজ গুড এট ফিজিক্স গুড এট কেমেষ্ট্ৰি গুড এট মেথমেটিক্স গুড এট বায়'লজি ডেট কাইণ্ডছ অফ ঠিক আছে ইন বহাই নিদিব আপোনালোকে দিছ বুক ইজ ডেছ টেবল এতিয়া ইয়াত আপোনালোকে দেখিলে হয়তো চবেই কৈ দিব কিতাপখন যেতিয়া সদায় টেবুলৰ ওপৰতে থাকে তেতিয়াহ'লে আমি কি বহাব পাৰোঁ অন কিন্তু যেতিয়া আপোনালোকে অভাৰটো দেখিব ইয়াত কনফিউজ হৈ যাব গতিকে অভাৰ বহাব নে অন বহাবা অভাৰ আৰু অনৰ কনফিউজনটো মই এতিয়া মাৰি দিওঁ চাওক এইখন যদি টেবুল হয়নে এইখন যদি টেবুল ইয়াৰ ওপৰতে কিতাপখন আছে লগতে যেতিয়া টাচ হৈ আছে তেতিয়া আমি কি বহাম অন কিন্তু যদি মই ঘৰৰ ওপৰত ফেনখন ইউজ কৰোঁ গতিকে ইহঁতৰ মানুহটো টাচ নাই গতিকে ফেনখন কিন্তু আমি কি লিখিব লাগিব অন দ্য টেবুল লিখিব নোৱাৰোঁ দ্য ফেন ইজ অন দ্য টেবুল এনেকৈ লিখিব নোৱাৰোঁ এইটো কি হৈ যাব অভাৰ লিখিব লাগিব কাৰণ ইহঁত দুটাৰ মাজত কি নাই টাচ নাই ঠিক আছে দ্য নেক্সট চাওঁ উই উইল মিট ডেছ মাউণ্টে যেতিয়া 12 কথা ক'ব আমি অমুকটো বাৰে মিলিম তেতিয়া সদায় কি হ'ব প্ৰিপজিশ্যন অন ঠিক আছে এইটো মনত ৰাখিব যিকোনো বাৰে নহওক হি ইজ লাইভড হিয়াৰ তেতিয়া চাব এটা ফিক্স এটা টাৰ্ম দিব 2010 চনৰ পৰা এটা ফিক্স টাৰ্ম হয়নে নহয় বাৰু 2010 চন হওক বা কি যিকোনো এটা চন এটা ফিক্স থাকে নে আমাৰ চন এটা আমাৰ ডেফিনেট টাইম এটা ধৰি দিছে তেনেকুৱা ক্ষেত্ৰত কি হ'ব চেঞ্জ আহিব যদি ডেফিনেট টাইম ধৰি নিদিয়ে তেতিয়াহ'লে আমি কি কৰিব ইউজ কৰিব পাৰোঁ 4 লাষ্ট ইয়েৰ বা য়েষ্টাৰডে টুমৰো এইবিলাক থাকিলে আমি কি ইউজ কৰিব পাৰোঁ 4 ইউজ কৰিব পাৰোঁ এইবিলাক টাইমৰ আগত কিন্তু যেতিয়া ফিক্স টাৰ্ম এটা দি দিব আমি কি লিখিব লাগিব চেঞ্জ ঠিক আছে নেক্সট চাওঁ চি ইজ এফ্ৰেইডৰ লগত সদায় ফিক্স প্ৰিপজিশ্যন কি বহিব অফ ঠিক আছে ভয় খোৱা মানে চি ইজ এফ্ৰেইড অফ ডগছ হ'ব এইটো মনত ৰাখিব এফ্ৰেইডৰ লগত সদায় কি বহিব এফ্ৰেইড অফ বুলি আপোনালোকে মনত ৰাখিব নেক্সট চাওঁ চিক্কাত জাম্প ডেছ দ্য ৱাল এইটো কি হ'ব এইটো অন নাই গতিকে এটাই কি আছে ওপৰেদি কি আছে এইটো ৱাল মানে কি ৱাল তাৰ ওপৰেদি যাব নাযাব টাচ কৰিতো নাযায় গতিকে ওপৰেদি যাব মই অলপ আগতে কৈছোঁ ওপৰেদি গ'লে কি হ'ব অভাৰ হৈছে জাম্প অন দ্য ৱাল নহয় অন দ্য ৱাল বুলি কয় ৱালখনতে জাপ মাৰি দিব কিন্তু অভাৰ দ্য জাম্প কেটটো কি হ'ব ৱালখনত জাপ মাৰি নিদিয়ে সি ৱালখনত পাৰ হৈ যাব ঠিক আছে হি ইজ ইণ্টাৰেষ্ট ডেছ মিউজিকেই হওক কিবা তেনেকুৱা ধৰণৰ যিকোনো এটা বস্তুতে যেতিয়া ইণ্টাৰেষ্ট থকা বুজাব সদায় তাৰ প্ৰিপজিশ্যনটো কি আহিব ইন ঠিক আছে নেক্সট চাওঁ চি ইজ ইয়ৰ চিষ্টাৰ এইকেইটা আমাৰ টেক কুৱেশ্যন আহিল ঠিক আছে এতিয়া টেক কুৱেশ্যন সদায় আপোনালোকে কি থাকিব এতিয়া মনত ৰাখিব যদি পজিটিভ টেক কুৱেশ্যন কৈছে যদি পজিটিভত কৈছে আমি টেক কুৱেশ্যনটো সদায় কিহত লিখিব লাগিব নিগেটিভত ঠিক আছে আৰু যদি নিগেটিভত কৈছে তেতিয়াহ'লে আমি কিহত লিখিব লাগিব পজিটিভত হৈছে সেই টেক কুৱেশ্যনটো কৰাৰ আগতে আমি কেইটামান জানিব লাগিব কি জানিব লাগিব বি ভাৰ্ব জানিব লাগিব বি ভাৰ্ব মানে কিন্তু যিকেইটাত আমাৰ কি থাকে এম ইজ আৰ কেন এইবিলাক জেগা বি ভাৰ্ব নহয় বাৰু কেন ডু হৈছে এই আকৌ আমি কি পাওঁ হেভ হেজ এনেকুৱা ধৰণৰ ভাৰ্ববিলাক এইবিলাক আমি বি ভাৰ্ব বুলি কওঁ সেই ভাৰ্বকেইটা জানিব লাগিব ইয়াত কি আছে বাৰু ইয়াত বি ভাৰ্ব কি আছে ইজ আছে হয়নে গতিকে এইটো কিহত আছে নট থাকিলে আমি কিহত থাকে বুলি কওঁ নিগেটিভত চেণ্টেন্সটো নিগেটিভত থাকে বুলি জানো নট থাকিলে ইয়াত নট আছে জানো নাই গতিকে পজিটিভত আছে ইয়াক আমি কিহত লিখিব লাগিব টেক কুৱেশ্যন নিগেটিভত লিখিব লাগিব গতিকে নিগেটিভত টেক কুৱেশ্যন বুলি কোৱাৰ লগে লগে আমি কিহত আহিব লাগিব নট আহিব লাগিব আজি নট ক'ত আছে চোৱা এইটোতো নট নাই গতিকে এইটো নহ'বই অপশ্যন এইকেইটা বিষয় আছে এতিয়া যিটো বি ভাৰ্ব থাকে সেইটোতহে আমি কি লগাব লাগিব নট লগাব লাগিব বি ভাৰ্ব কোনটো ইজ আছে হয়নে গতিকে ইয়াত কি হ'ব ইজ ঠিক আছে ইজ হ'ব ইজন্ট আৰু যিটো আমাৰ ছাবজেক্ট থাকিব ঠিক আছে ছাবজেক্ট কি আছে বাৰু ছাবজেক্ট চি প্ৰথমে যিটো থাকে মানে ইজ নট লিখি নিদিব হা আপোনালোকে ইজ নট দি দিলে ভুল হৈ যাব টেক কুৱেশ্যন কৰিব দিছে চিম্পুলত একদম ইজিত কৰিব লাগিব আমি ইজন্ট এনেকৈ নটটো এনেকৈ ওপৰত কমা দি পেলাই দিয়ে যে ইজন্ট আৰু যিটো ছাবজেক্ট আছে সেইটো ছাবজেক্টটো আমি পিছত আনি ছাবজেক্ট চি হৈছে ইজন্ট চি তাৰপিছত কুৱেশ্যন মাৰ্ক ঠিক আছে ইয়াৰে শুদ্ধ আনচাৰটো কি হৈ যাব অপশ্যন এ ঠিক আছে নেক্সটটো পাব আৰু ক্লিয়াৰ হৈ যাব লাহে লাহে এতিয়া চাওক এতিয়া ছাবজেক্ট আমি চাব লাগিব ছাবজেক্ট কি আছে ডে আছে আৰু নট আছে নেকি নাই গতিকে ই পজিটিভত আছে আমি তাক ক্ৰিয়েট কৰিব লাগিব নিগেটিভত গতিকে বি ভাৰ্ব কি আছে আৰ
এতিয়া আৰ থাকিলে আমি কি কৰোঁ এ যদি বি ভাৰ্ব গতিকে ইয়াৰ লগত নট লগাই দিলে হৈ গ'ল আৰ্ণ্ট সেইটো হৈছে আৰু ছাবজেক্ট কি আছে লাষ্টত ডে আছে ডেটো পিছত বহাই দিওঁ ইজি চিম্পল হয়নে গতিকে অপশ্যন এ আমাৰ কাৰেক্ট হ'ব ঠিক আছে নেক্সট হি কেন ছুইম কৈছিলোঁ মই কেনৰ কথা ইয়াতো বি ভাৰ্ব কোনটো কেন আৰু ছাবজেক্ট কোনটো হি গতিকে কেনটো আগলৈ আনক তাত নট লগাই দিয়ক আৰু পিছত কি যাব হি ঠিক আছে কেন হে হ'ব নেক্সট চাওঁ ইউ ডোণ্ট লাইক কফি এইকেইটা হ'ল টেক কুৱেশ্যনকেইটা আমি কেনেকৈ কৰোঁ এতিয়া চাওক এইটো ডোণ্ট আছেনে নাই গতিকে ই নিগেটিভত আছে ইয়াক ই নিগেটিভত আছে হয়নে ইয়াক আমি ক'লৈ নিব লাগিব পজিটিভত ঠিক আছে এতিয়া ছাবজেক্ট কি ইউ চাওঁ ইউটো পাছত আহিব তাৰপিছত কি আছে ডু আছে গতিকে ডুটো বি ভাৰ্ব গতিকে আমি নটটো উঠাই দিব লাগিব ডু ইউ পজিটিভ নিগেটিভত আছিলে পজিটিভত আহিলে কিন্তু চিম্পল এইবিলাক ঠিক আছে এতিয়া নেক্সট চাওঁ নেক্সট সম্ভৱটো নাই চাগে লাষ্ট কুৱেশ্যন আছে ঠিক আছে লাষ্ট কুৱেশ্যন এতিয়া মই এক্সামত আপোনালোকৰ অহাকেইটা কৰি দেখাম এইকেইটা আপোনালোকে নিজে কৰিব পাৰিব সেইকেইটা চাবলৈ যদি মোৰ ভিডিঅ'টো ভালদৰে চাইছে একদম চিম্পলি কৰিব পাৰিব টেক কুৱেশ্যনটোৰ পৰা ষ্টাৰ্ট কৰোঁ টেক কুৱেশ্যনটো কৰিছিলে এইটো চাওক এইটো কি আছিলে চি ইজ গয়িং দেয়াৰ ইয়াত ছাবজেক্ট আছে ছাবজেক্টটো কি আছে চি আছে হয়নে আৰু বি ভাৰ্ব কি আছে ইজ আছে ইজটো আগলৈ আনিব লাগিব যিটো পজিটিভত আছে তাৰ লগত আমি নট লগাব লাগিব আৰু ছাবজেক্টটো পিছুৱাই দিব লাগিব ইজ নট চি হয়নে ইজ নট চি কোনটো আছে 1 নম্বৰ আছে এনচাৰ হৈছে ঠিক আছে তাৰপিছত নেক্সট আৰ্টিকলটো চাওক ডেছ এম এ যদিও এমটো আমাৰ কি নহয় ভাৱেল নহয় ভাৱেল থাকিলে আমি কি গম পাওঁ এন বহে আগত যদিও আমাৰ এমটো ভাৱেল নহয় কিন্তু এমটো উচ্চাৰণ কৰোঁতে প্ৰথমে এ উচ্চাৰণ হয়নে গতিকে তাৰ আগত কি আহিব এন ঠিক আছে হি ইজ এন এম এ হ'ব বুজি পাইছে নেক্সট যেতিয়া বাকী কুৱেশ্যনকেইটা নেক্সট কৰিম আমি চাম ইজি কুৱেশ্যন ইয়াত ইজি আছে এইকেইটা নেক্সট যেতিয়া পাৰ্টটো লৈ আহিম তাত কৰিম ঠিক আছে এতিয়া প্ৰিপ'জিশ্যন ভইচন যেতিয়া মই পঢ়াম আপোনালোকক তেতিয়া কৰিম ঠিক আছে হ'ব বুজি পাইছে 2 নম্বৰ এটা এনেই পাইছেনে একদম চিম্পল থেংক ইউ আপোনালোকে ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব ঠিক আছে যাতে চবেই পাওক চবেই শিকক ধন্যবাদ